Students, I am Jayanto Bora. Good evening to all of you. কালি আমি আৰ্টিকল বুজাইছিলোঁ, 6টা পইণ্টছ দেখুৱাইছিলোঁ। তথাপিতো আজিও দুটামান পইণ্টছ মনলৈ আহিছে। গতিকে যিকেইটাক বাদ দি হয়তো সম্ভৱ নহ'ব ডি আৰ্টিকল ব্যৱহাৰ কৰাৰ। গতিকে তোমালোকে বুজিবলৈ চেষ্টা কৰিবা। এতিয়া আমি জানো ধৰ্মগ্ৰন্থ, পুৰণি মহাকাব্য আদিৰ নামৰ আগত ডি ব্যৱহাৰ কৰা হয়। ৰামায়ণ মই লিখিছোঁ চাবাচোন। ৰামায়ণ ইজ এ গ্ৰেট এপিক। এইটো ৰামায়ণ, গতিকে এইখন এখন ধৰ্মপুথি। গতিকে ইয়াৰ আগত ডি আৰ্টিকল বহিব। বিশেষ ইয়াত চিন্তা কৰিবলগীয়া একো নাই। এতিয়া আমি 2 নম্বৰ কথাটোলৈ আহোঁ। বাল্মীকিছ ৰামায়ণ। বাল্মীকিছ ৰামায়ণ ইজ এ গ্ৰেট এপিক। ইয়াৰ আগত আমি ডি আৰ্টিকল বহুৱাম নে নবহুৱাম বাৰু? ৰামায়ণৰ আগত ডি আৰ্টিকল বহিলে, কাৰণ ধৰ্মগ্ৰন্থ, মহান মহাকাব্য। এতিয়া আমি তাৰ আগত বাল্মীকিৰ ৰামায়ণ, অৰ্থটো কি? তাৰ আগত অথৰজনৰ নাম আছে, লিখকজনৰ নাম আছে, হয়নে? বা কবিজনৰ নাম আছে। গতিকে যদি কবিজনৰ নাম থাকে আগত, তেতিয়া আমি ইয়াত ডি আৰ্টিকল বহুৱাব নালাগে। যিকোনো গ্ৰন্থৰে হওক, যদি লিখকৰ নাম আগত থাকে, তেতিয়া ডি আৰ্টিকল বহুৱাব নালাগে। ডি আৰ্টিকল বহুৱাব নালাগে। এইটো এটা পইণ্টছ ল'বা। হৈছে? বুজি নিশ্চয় পোৱা গৈছে। এতিয়া আমি 2 নম্বৰ পইণ্টছ এটা লওঁ। কালি পালোঁ, হয়নে? মানুহৰ নামৰ আগত আৰ্টিকল ব্যৱহাৰ কৰা নহয়। কালি এজন মই বৰ মহান পুৰুষৰ নাম লৈছিলোঁ, শ্বেক্সপিয়েৰ। আজি বাৰু বেলেগ এজনৰ নাম লওঁ, ৱৰ্ডছৱৰ্থ। ৱৰ্ডছৱৰ্থ was a great poet. হয়নে? ৱৰ্ডছৱৰ্থ was a great poet. ইয়াৰ আগত ডি আৰ্টিকল দৰকাৰ নাই। বা শ্বেক্সপিয়েৰ was a great poet. শ্বেক্সপিয়েৰ was a great poet. হয়নে? ইয়াৰ আগত ডি আৰ্টিকল প্ৰয়োজন নাই, কাৰণ মানুহৰ নামৰ আগত ডি আৰ্টিকল নবহে। আৰু এটা বাক্য মই দেখুৱাই দিছোঁ, চাবা। হি ইজ দ্য শ্বেক্সপিয়েৰ অফ ইণ্ডিয়া। হি ইজ দ্য শ্বেক্সপিয়েৰ অফ ইণ্ডিয়া। এই শ্বেক্সপিয়েৰৰ আগত আমি ডি আৰ্টিকল নবহুৱালোঁ, কিন্তু এই শ্বেক্সপিয়েৰৰ আগত আমি ডি আৰ্টিকল বহুৱালোঁ। পাৰ্থক্যটো ধৰিব পাৰিছানে? হি ইজ দ্য শ্বেক্সপিয়েৰ অফ ইণ্ডিয়া। তেওঁক কোৱা হৈছে তেওঁজনো হ'ল এজন মহাপুৰুষ, হয়নে? বা এজন মহান কবি বা ৰাইটাৰ বা অথৰ। গতিকে তেওঁ ভাৰতবৰ্ষৰ শ্বেক্সপিয়েৰ। তেওঁৰ লগত শ্বেক্সপিয়েৰক তুলনা কৰা হৈছে, হয়নে? গতিকে তেনেধৰণে যদি এজনক তুলনা কৰা হয়, গতিকে তেতিয়া এইজন মহাপুৰুষৰ আগত আমি ডি আৰ্টিকল বহুৱাব পাৰোঁ। হি ইজ দ্য শ্বেক্সপিয়েৰ অফ ইণ্ডিয়া। কিন্তু সাধাৰণতে শ্বেক্সপিয়েৰ was a great poet। ইয়াৰ আগত ডি আৰ্টিকল নবহে। এতিয়া আমি গম পাইছোঁনে বাৰু কথাটো? নিশ্চয় ধৰিব পাৰিছোঁ। এতিয়া 3 নম্বৰ আমি বেলেগ এটা পইণ্টছলৈ যাম দেই। এতিয়া আমি বাক্য এটা লিখিছোঁ, চাবা। সময় সম্বন্ধীয় এটা বাক্য।
হয়নে? ধৰি লৈছোঁ we went there in the morning. We went there in the morning. এই মৰ্ণিঙৰ আগত আমি ডি আৰ্টিকুল বহুৱাইছোঁ হয়নে? নহ'বা বেলেগো বাক্য লিখিব পাৰি। He come here বা he came here. He came here on the 3rd of March. এইকেইটা ফ্ৰেজৰ আগত আমি দি বহুৱাইছোঁ, কিন্তু আমি দি নবহুৱাম কেতিয়া বাৰু? যেতিয়া আমাৰ সময়টো নিৰ্ধাৰণ কৰি থোৱা থাকিব হয়নে? at 10 o'clock 10 o'clock at noon at night এনেধৰণে যেতিয়া থাকিব তেতিয়া তাত ডি আৰ্টিকুলৰ প্ৰয়োজন নহ'ব। এতিয়া পইণ্টটো বুজি পোৱা হৈছেনে? এইটো এটা সময়ৰ সম্বন্ধীয় এটা কথা, গতিকে মৰ্ণিংটোক বুজাইছে বা মাৰ্চৰ 3 তাৰিখটো বুজাইছে। ইয়াত একুৰেট এটা সময়ৰ কথা কোৱা নাই, গতিকে ইয়াৰ আগত ডি আৰ্টিকুল বহিব। আৰু এনেকৈ যদি আমি at 10 o'clock থাকে, at noon থাকে, at night থাকে, তেতিয়া আমি ইয়াত ডি আৰ্টিকুল বহুৱাব নালাগে। এতিয়া তাৰপিছত আমি 4 পইণ্টছলৈ যাম। 4 নম্বৰ এটা পইণ্টলৈ যাম দেই। যাতায়াত সম্বন্ধীয় এটা কথাৰ বাবে যাম। বাক্য এটা লিখি লওঁ। My father will come by train বা বাছ। এনেকৈ দিলোঁ। My father will come by train by bus. ইয়াত ডি আৰ্টিকুল আমি বহুওৱা নাই। সৰ্বসাধাৰণ যাতায়াত কৰা অৰ্থত বা যান বাহনৰ আগত কোনো আৰ্টিকুল নবহে, কিন্তু আমি এটা ক্ষেত্ৰত ডি আৰ্টিকুল বহুৱাম। কেনেকৈ বহুৱাম? আকৌ একেটা বাক্যকে লিখিছোঁ চাবা। My father will come by 7:30 ট্ৰেইন। 7:30 বজাত অহা ট্ৰেইনখনত মোৰ দেউতা আহিব। ইয়াত এটা সময় নিৰ্ধাৰণ কৰা বা হৈছে বা এখন ট্ৰেইনৰ নিৰ্দিষ্টকৈ দেখুওৱা হৈছে। বাই এইখিনি দা হ'ব। বাই দা 7:30 ট্ৰেইন। 7:30 ট্ৰেইনখন এখন নিৰ্দিষ্ট ট্ৰেইনক বুজোৱা হৈছে, গতিকে ইয়াত ডি আৰ্টিকুল বহিব। কিন্তু ইয়াৰ আগৰ বাক্যটোত ডি আৰ্টিকুল নবহে, কাৰণ এখন নিৰ্দিষ্ট বাছ বা ট্ৰেইনক দেখুৱাই দিয়া নাই। আৰু বেলেগ ইয়াত ট্ৰেইন মানে বাছৰো নাম থাকিব পাৰে। দ্য কামৰূপ এক্সপ্ৰেছ বাই দ্য কামৰূপ এক্সপ্ৰেছ হয়নে? গতিকে এনেধৰণে আমি সময়ৰ ওপৰত নিৰ্ধাৰণ কৰি ডি আৰ্টিকুলটো ব্যৱহাৰ কৰিব পাৰোঁ। এতিয়া নিশ্চয় বুজি পোৱা হৈছে। আৰু 5 নম্বৰ পইণ্ট এটা লৈছোঁ। আমি ছিজন পাওঁ নহয়, ছিজন হয়নে? স্প্ৰিং এনেকৈ 4টা ছিজন আছে নহয়। স্প্ৰিং, অটাম এনেকৈ 4টা ছিজন আছে নাই? এটা ছিজন লৈছোঁ বাৰু। ছামাৰ ছিজন। ছামাৰ ইজ ভেৰি হট ইন দেলহি হয়নে? ছামাৰ ইজ ভেৰি হট ইন দেলহি।
ছামাৰ ছিজনত দিল্লীত বৰ গৰম হয়নে আমি এই ছামাৰটো ছিজনৰ আগত ডি আৰ্টিকুল বহুৱাব পাৰোঁনে ডি আৰ্টিকুল বহিবও পাৰে নবহিবও পাৰে এইটো কিছুমান গ্ৰামাৰিয়ানে কৈছে ডি আৰ্টিকুল বহিব কিছুমানে কৈছে নবহে কিন্তু এতিয়া মূল কথা হ'ল যদি আমি ছামাৰৰ পাছত ছিজন শব্দটো লগাই দিওঁ ছামাৰ ছিজন তেতিয়া আমি ডি আৰ্টিকুল বহাটো খাটাং হয়নে কথাটো বুজি পোৱা হৈছে ঠিক তেনেকৈ কেইবাটাও পইণ্টছ আছে আজিও দিলোঁ 5টা কালি দিলোঁ 6টা গতিকে 11টা পইণ্টছ তোমালোকক মই আৰ্টিকুলৰ ওপৰত দেখুৱালোঁ গতিকে বেছি দীঘল নকৰোঁ তথাপি মই আকৌ এবাৰ দেখুৱাই দিবলৈ বিচাৰিছোঁ ৰামায়ণ ইজ এ গ্ৰেট এপিক দি ৰামায়ণ ইজ এ গ্ৰেট এপিক শুদ্ধ যদি ইয়াত 18 নাম লিখা থাকে বা লিখকৰ নাম আগতীয়াকৈ থাকে বাল্মীকিছ ৰামায়ণ হ'লে তেতিয়া তাত ডি আৰ্টিকুল নবহে হোমাৰ্ছ ইলিয়াড হয়নে হোমাৰ্ছ ইলিয়াড বাল্মীকিছ ৰামায়ণ বেদব্যাস মহাভাৰত এনেকৈ থাকিলে ডি আৰ্টিকুল নবহে তাৰ পিছৰ পইণ্টছটো লৈছোঁ আমি মানুহৰ আগত ডি আৰ্টিকুল নবহাওঁ সৰ্বসাধাৰণতে কিন্তু যেতিয়া বিশেষ অৰ্থত এজনৰ লগত তুলনা কৰা হ'ব হি ইজ দ্য শ্বেক্সপিয়াৰ অফ ইণ্ডিয়া তেওঁৱেই ভাৰতবৰ্ষৰ শ্বেক্সপিয়াৰ নামেৰে জনাজাত বা শ্বেক্সপিয়াৰ গতিকে তেওঁৰ লগত শ্বেক্সপিয়াৰৰ লগত তেওঁক তুলনা কৰা হৈছে গতিকে তাৰ আগত ডি আৰ্টিকুল বহিছে কিন্তু ইয়াত ডি আৰ্টিকুল বহা নাই আকৌ পিছৰটো চাবা উই ৱেণ্ট দেয়াৰ ইন দ্য মৰ্ণিং উই ৱেণ্ট দেয়াৰ ইন দ্য মৰ্ণিং সময়ত বা ৰাতিপুৱাত তেওঁলোক তালৈ গৈছিল বা আমি তালৈ গৈছিলোঁ হয়নে হি কেম হিয়াৰ ইয়ালৈ আহিছিল অন দ্য 3rd of March মাৰ্চৰ 3 তাৰিখে ইয়ালৈ আহিছিল ইয়াত ডি আৰ্টিকুল বহিছে যদি এনেকৈ সময়টো বহল ভিত্তিত দিয়া থাকে হয়নে তেতিয়া তাত আমি ডি আৰ্টিকুল বহুৱাব লাগিব যদি এনেকৈ থাকে 10 o'clock at noon at night এনেকৈ যদি এটা নিৰ্দিষ্ট কথাৰ ভিতৰত ধৰা হয় তেতিয়া তাত ডি আৰ্টিকুল প্ৰয়োজন নাই তাৰ পিছৰ পইণ্টছটো কি আছে আমি যাতায়াতৰ ক্ষেত্ৰত চালোঁ ট্ৰেইন বাছ এনে সৰ্বসাধাৰণ যাতায়াতৰ ক্ষেত্ৰত বা যাতায়াত কৰিবলৈ যাওঁতে ট্ৰেইন বাছৰ আগত বা যিয়ে নহওক ডি আৰ্টিকুল নবহে কিন্তু এখন নিৰ্দিষ্ট ট্ৰেইন এখন নিৰ্দিষ্ট বাছ এখন নিৰ্দিষ্ট ভান এনেকৈ যদি দেখুৱাওঁ তাৰ আগত ডি আৰ্টিকুল বহে তাৰপিছতে ছিজনৰ কথাটো ক'লোৱেই ছামাৰ ইজ ভেৰি হট ইন দিল্লী ইয়াত ডি আৰ্টিকুল বহুৱাবও পাৰা নবহুৱাবও পাৰা কিছুমানে কৈছে বহুৱাব পাৰি কিছুমানে কৈছে বহুৱাব নোৱাৰি গতিকে এনেকৈ দিয়াটোৱে শুদ্ধ বুলি ধৰা হয় কিন্তু যদি আমি ডি আৰ্টিকুলটো বহুৱাওঁ তেতিয়া ছিজন শব্দটো যদি থাকে ডি আৰ্টিকুল বহুৱাটো বাধ্যতামূলক গতিকে আজি মোৰ ভিডিঅ'টো ইমানতে সমাপ্ত কৰিছোঁ নিশ্চয় তোমালোকৰ ভাল লাগিব চাগে যদি ভাল লাগে তোমালোকে ছাবস্ক্ৰাইব এণ্ড লাইক কমেণ্ট কৰিবা ধন্যবাদ